হাতী আৰু মানুহৰ সংঘাতটো বৃদ্ধি হৈ আছে আৰু বৃদ্ধিটোতো আমি কমোৱাৰ এটা হেৰি নাই তাৰমানে এইটো বাঢ়িয়ে থাকিব নাপাই আছোঁ এইটোৰ কাৰণে আমাৰ বৰনদী ৰেঞ্জৰ আণ্ডাৰত এই কিছুমানে চ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰি আছে আৰু যিখিনি পাৰে আৰু ডেভেলপমেণ্ট কৰিম বুলি কৈছে আৰু ফেৰেঙা ছাৰৰ ৱেচ ডি ছাৰৰ কথা আৰু সেইদিনাখন তাতে এৱাৰনেছ প্ৰগ্ৰামতো মানুহ আৰু হাতীৰ সংঘাতৰ হেৰি হ'ল এৱাৰনেছ মিটিং হৈছিল তাতো এইবিলাক কথা প্ৰচাৰ কৰা হৈছে আৰু মানুহখিনি যিহেতু হাতীৰ এৰিয়া যেতিয়া নিজে চেষ্টা কৰিব লাগিব বুজিব লাগিব যে নিজে চিনচিয়াৰ হৈ থকাটো হাতীৰ এৰিয়াত আৰু এনেকৈ মানুহবিলাকে জংঘলত সোমাই আৰু ফুৰি চুৰি আনি থাকে এনেকুৱা ধৰণৰ আমি ইমান বাধা দিলেও নামানে আৰু সিদিনাখনতো তিৰোতা মানুহ কেইজনমান গৈছে তাতে বৰনদীতে এই মাছ ধৰিব গৈছিল সিহঁতক তাৰপিছত আমি ইনফৰ্মেশ্যন পাই লগে লগে গ'লোঁ ধৰিলোঁ সিহঁতক ধৰাৰ পিছত সিহঁতে অফিচত লৈ অহাৰ পিছত কান্দিছে তাৰপিছত আমাক ইয়াতে গোল কৰি দিয়ক এনেকুৱা আমি অফিচত নাযাওঁ এনেকুৱা ক'লে আৰু তাৰপিছত তিৰোতা মানুহ বুলি আমি কি কৰিম আৰু উপায় নাই পিছত সিহঁতক এৰি দিবলগীয়া হ'ল আৰু তাৰপিছত এতিয়া আজি যিটো ঘটনা হ'ল যোৱাকালি আমাৰ ষ্টাফে 9টামান বজাত আহিছে ইফালে হাতী খেদিব তাৰমানে বাদলাপাৰাত তাৰমানে উৎপাত কৰি আছিল ছিংগল হাতী সেইটো খেদিবলৈ আহিছে তাৰপিছত মই পঠাই দিছোঁ তাৰপিছত সিহঁতে এই অলপ আগত ইয়ালৈকে আহিছে বোলে সিহঁতে আহি আৰু 1টামান বজাত ইয়াৰ পৰা উভতি গৈছে তাৰপিছত আজি মানুহজন যোৱাকালি ডেথ হৈছে বুলি কৈছে কিন্তু খবৰটো আজি আমাক দিছে 7টামান বজাত আমি খবৰ পাইছোঁ আৰু আমি খবৰ পোৱা লগে আমি আহিছোঁ আৰু এটা আছিলে নেকি হাতীটো এটাই আছিল ছিংগল গাঁৱত সদায় হাতী আহি থাকে মানুহৰ শান্তি ভাৱ কি একো নাথাকে ইয়াতে 7টাৰ পৰা আমাৰ ইফালে কটাই হাতী ভালকৈ থাকিব নোৱাৰে ইয়াতে তো আমাৰ ইয়াতে আগতো ইয়াতে মাৰি থৈ গৈছিল মানুহ এইটো জেগাতে আগতো 3টা 4টা মাৰিছে তাৰপিছত ইফালে আজি আমাৰ কাৰ নাম থাকে শুক্ৰাম কুজুৰকো আজি মাৰিছে ইয়াতে আমাৰ ইয়াতে বন বিষয়ালৈও আমাক কিবা নকৰে চাব নাহে আৰু ইয়াতে যে ইমান সমস্যা হৈ আছে আমাক চৰকাৰেও তাৰমানে একো সুবিধা কৰি দিয়া নাই সদায় আহে হাতী ঘৰো ভাঙি আছে ইফালে ডিষ্টাৰ্ব হৈ যায় কিছুমান টাইমত দিনতো থাকে জংঘলতে ইফালে ওচৰত আহি থাকে মানুহৰ লগত একদম থকা নিচিনা হৈ যায় চলি পুলি স্কুলত যাবও বিৰাট অসুবিধা হাতীৰ কাৰণে বহুত অসুবিধা হৈছে তাৰমানে সেইকাৰণে চৰকাৰক আমি দাবী জনাওঁ যে আমাক অতি সোনকালে আমাক মানে সুবিধাটো কৰি লাগিব বুলি এই বছৰৰ প্ৰথমটো এইটো কেছ হাতী মানুহৰ সংঘাত আৰু ইয়াৰ ফলত যোৱাকালি ৰাতি প্ৰায় 7টামান বজাত এই শুক্ৰাম কুজুৰ নামৰ লোকজন ইয়াতে হাতীৰ গছকত মৃত্যু হৈছে আৰু ইয়াতে যিহেতু কি বিৰাট ডাঙৰ এটা সমস্যা হাতী মানুহৰ সংঘাত প্ৰতি বছৰে হৈ থাকে সেই হিচাপে এইটো প্ৰথম কেছ আৰু যোৱা 2023 চনত প্ৰায় 17টাকৈ মানুহ আৰু 7টাকৈ হাতী ইয়াতে মৃত্যুবৰণ কৰিছিলে এই বছৰৰ প্ৰথম হৈছে চাওঁ আগলৈকে কি বা ব্যৱস্থা লয় চৰকাৰে আমি বাৰে বাৰে তেওঁলোকক জনাই থাকোঁ যে ইয়াৰ পৰা বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু আজিলৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা আমি দেখা নাপালোঁ অতি দুখজনক কথা ইয়াতে সদায় এনেকুৱা মানে এক্সিডেণ্টবিলাক হৈ থাকে কিন্তু কোনোদিন আওকাণ কৰি ফেলে চৰকাৰে নিজৰ কামখিনি চলাই আছে হাতী মানুহৰ সংঘাত দিনক দিনে এই অঞ্চলটোত বৃদ্ধি পাইছে সমান্তৰালভাৱে চৰকাৰে ব্যৰ্থ হৈছে নেকি আপুনি কি ক'ব হয় এইটোতো সম্পূৰ্ণ ব্যৰ্থ বুলি ক'ব লাগিব আৰু ইয়াতে ক্ৰমান্বয়ে বহুত বেছি ইয়াতে হাতী মানুহৰ সংঘাত মানে আৰম্ভ হৈছে যিহেতু কি ইয়াতে খাদ্যৰ অভাৱ বা পানীৰ অভাৱত হাতী এতিয়া জনাঞ্চললৈ আহে যাৰ বিনিময়ত এনেকুৱা ধৰণৰ মানে বৃহৎ মানুহৰ জীৱনৰ লগত মানুহৰ সা সম্পত্তিও যথেষ্টখিনি ক্ষতি হৈছে বাৰে বাৰে চৰকাৰক ইয়াতে আপত্তি জনাইছোঁ তেওঁলোকে মানে লিখিত হিচাপতে হওক বা বেলেগ ধৰণৰ আমি তেওঁলোকক এইবিলাক সমস্যা আমি জনাইছিলোঁ কিবা ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু আজিলৈকে আমি তেওঁলোকৰ দ্বাৰা কোনো সঠিক মানে ভাল ব্যৱস্থা লোৱা আমি দেখা নাপালোঁ আমি পুনৰবাৰ আমি আহ্বান জনাম চৰকাৰক যদি ইয়াৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰে আৰু এই সমস্যাৰ পৰা মানুহবিলাকক মানে হেৰিবিলাকক মানে অলপ মানে শান্তি প্ৰদান কৰে